হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'তে মই কৃষ্ণামণিয়ে পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি হ'ল বিহুৰ নেক্সট দিনা। যোৱাকালি বিহু হৈ গ'ল আৰু সকলোৱে ধুনীয়াকৈ ৰাতি এসাঁজ খালোঁ আৰু আজি নেক্সট ডে'। আজি আমি তেজপুৰ যামগৈ আবেলি সময়ত। এতিয়া মই অকণমান পিছফালে মোৰ পাটৰ কাপোৰখিনি ৰ'দাই দিছোঁ। এয়া বহুত দিন হ'ল ৰ'দোৱা নাছিলোঁ, সেইকাৰণে মোৰ আৰু এওঁৰ কাপোৰখিনি এনেকৈ ৰ'দাই দিছোঁ। ৰ'দত দি থ'লে পাটৰ কাপোৰ ভাল হয়, সেইকাৰণে ৰ'দত দি দিছোঁ। এতিয়া ধুনীয়াকৈ জাপি কৰি ল'লোঁ আৰু গড্ৰেজত ধুনীয়াকৈ জাপি সোমোৱাই থ'লোঁ। আৰু মই আপোনালোকক দেখাব লৈছোঁ তিলপিঠা বনোৱা। এয়া পেহীয়ে তিলপিঠা বনাইছিলে আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া সুন্দৰকৈ চাওকচোন, কি ধুনীয়াকৈ তিলপিঠা বনাইছে। এই পিঠাবিধ বনাবলৈ বহুত কষ্ট, কিন্তু মানুহে ইমানকৈ নাখায়, কিন্তু মই খাই ভাল পাওঁ। আপোনালোক কোনে কোনে ভাল পায় বাৰু কমেণ্টছত জনাবচোন। মই এইবিধ পিঠা খাই বহুতেই ভাল পাওঁ। আৰু এইখিনি পিঠাখিনি ইয়াতে বনাই এনেকৈ থৈ দিছে আৰু এয়া দেখাই দিছোঁ মই আপোনালোকক। ধুনীয়াকৈ এয়া বনাইছে আৰু তাৰপিছত মই গ'লোঁ ঘৰলৈ। আবেলিকে যিহেতু তেজপুৰ যাম, সেইকাৰণে দাদা আৰু দেউতাই ফোন কৰিলে যে ৰাতিপুৱাৰ সাঁজ আমাৰ ঘৰতে খাবি। আৰু ৰাতিপুৱা বুলি কৈছোঁহে, আহি পাওঁতে দুপৰীয়াই হ'লগৈ। ঘৰৰ পৰানো ৰাতিপুৱা সোনকালে ওলাই আহিব পাৰিনে আৰু, সেইকাৰণে অহা দেৰিয়ে হৈ গ'ল। আৰু বৌয়েও বনাই কৰি ৰেডি কৰিলে হাঁহৰ মাংস, বন্ধাকবি ভাজি, আচাৰ আৰু এয়া ভাত। চবেই কলপাততে খাইছে, সেইকাৰণে এয়া সুন্দৰকৈ কলপাতত দি দিছে। আৰু এয়া দালিও বনাই কৰি থৈছে। এতিয়া দালি লৈ পেলাই ধুনীয়াকৈ খাবলৈ লৈছোঁ। খাই কৰি দুখনমান ফটো উঠিলোঁ ঘৰৰ সকলোৰে লগতে। আৰু তাৰপিছত আমি আহি তেজপুৰ পালোঁহি। এয়া অহাৰ পিছত মই ঘৰৰ পৰা কি কি দিছিলে দেখাইছোঁ। এয়া মায়ে দিছিলে কেটলি পিঠা এটা, ঘৰত খালোঁ, তথাপিতো দি পঠাইছে। আৰু এইখিনি বগা পিঠা খুৰীয়ে দি পঠাইছিলে। বগা পিঠাখিনি মানে বাইকত আহিলোঁ যে, সেইকাৰণে অকণ ভাগিয়ে গ'ল। আৰু এইখিনি তেল দিয়া পিঠাও খুৰীয়ে দিছে। খুৰীয়ে মৰমতে পিঠাখিনি আমাৰ কাৰণে দি পঠাইছে। আৰু এয়া দিছে বৌয়ে নাৰিকল লাডু দি পঠাইছে। আমি আহি পেলাই দুটা খালোঁ, খোৱাৰ পিছত এইকেইটা দেখাইছোঁ। আৰু বৰ ধুনীয়াকৈ বনাই বৌয়ে নাৰিকল লাডু। এয়া ধুনীয়াকৈ এতিয়া মই কণ্টেইনাৰকেইটাত পিঠাখিনি ভৰালোঁ আৰু থৈ দিছোঁ। আৰু এওঁ ওলাই গৈছিলে দোকানলৈ কিবা এটা বস্তু আনিবৰ কাৰণে, আৰু আলু চপ লৈ আহিছে। গৰমে গৰমে আলু চপ খাবলৈ বহুতেই ভাল লাগে, সেইকাৰণে এয়া আলু চপ 4টা লৈ আহিছে। আৰু লগত এয়া ধনিয়া চাটনি। ধুনীয়াকৈ আমি আলু চপ খালোঁ। খাই কৰি এতিয়া দুইটা পাকঘৰত সোমাইছোঁ বনাবলৈ। ঘৰতো ধুনীয়াকৈ হাঁহ, মাংস, মাছ ধুনীয়াকৈ খালোঁ বিহু বুলি। এতিয়া ৰুমত গৈ আহি পেলাই মানে সুদা ভাত খাবলৈও বেয়া লাগিছে, সেইকাৰণে এয়া মাছ আনিলেগৈ। এয়া দেখিছেনে, মাছখিনি মই এতিয়া ফ্ৰাই কৰিব লৈছোঁ। প্ৰথমতে এইখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি এফালে ফ্ৰাই কৰি আছোঁ, আনফালে এয়া ওলকবি, বিলাহী এনেদৰে বনাওঁ বুলি ভাবিছোঁ। এয়া ওলকবি কাটি পেলাই মই বিলাহী সৈতে এয়া বনাব লৈছোঁ। আৰু মোৰ এয়া হৈছে আৰু বনাই হোৱাৰ পিছতহে মই আপোনালোকক দেখাইছোঁ। ইয়াত মই এয়া মাছ দিলোঁ। মাছ দি পেলাই অকণমান টাইম উতলিবলৈ দিছোঁ। আৰু আনফালে মই মাছ ভাজিয়ে আছোঁ। মাছ ভাজি হোৱাই নাই, মাছখিনি সৰহ আছিলে যে, সেইকাৰণে ভাজি আছোঁ। আৰু এয়া হ'ল নেক্সট ডে' মৰ্ণিং মই আপোনালোকক দেখাইছোঁ। এয়া লোকেল মুৰ্গী কণী দেখিছেনে, ইমান সৰু সৰু। এয়া ঘৰৰ পৰা দি পঠাইছিলে। আৰু মুৰ্গী কণী খাই বহুতেই ভাল লাগে, আৰু ঘৰৰে। এতিয়া মই আপোনালোকক এয়া দেখাইছোঁ লাই শাক। দেখিছেনে লাই পাত কিমান ডাঙৰ ডাঙৰ হৈছে, একো সাৰ দিয়া নাই। ইয়াতে মোৰ ভাড়াঘৰৰ মালিকজনে কৰিছে খেতি। মই আপোনালোকক খেতি বাৰীখন মাজে মাজে দেখাই থাকোঁ। এয়া লাই শাক দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে। মই কৈছোঁ মোক দুটামান পাত দিলেই হ'ব, আমি দুজনহে, হৈ যাব আৰু ধুনীয়াকৈ এখন তৰকাৰী। এতিয়া এয়া বৰ্তাই লাই শাক ছিঙি দিছে। এতিয়া ভাবিছোঁ মাছ আনি থোৱা আছে, মাছৰ সৈতে বনাওঁ। আৰু আনফালে এয়া মই ফুলকবি কাটি পেলাই গৰম পানীত অকণমান টাইম দি ৰাখিছোঁ। ফুলকবি ভাজিম ভাবিছোঁ, সেইকাৰণে এনেকৈ কাটি ৰাখিছোঁ, কাৰণ সাৰ দিয়া, সেইকাৰণে এনেদৰে গৰম পানী অকণমান সময় থৈ দিছোঁ। এয়া লাই শাক, বিলাহী আৰু মাছৰ জোল বনাইছোঁ। আৰু আনফালে এয়া ঢাকোন দি থৈছোঁ ফুলকবি।
ফুলকবি ভাজিছোঁ আৰু আজি এনেদৰে ৰাতিপুৱা সাজ খাওঁ বুলি ভাবিছোঁ আৰু এয়া দেখিছে পূৰা হৈছে আৰু তৰকাৰীখনো ৰেডি হৈছে আৰু ভাজিও হৈছে আৰু মোৰ ৰাতিপুৱা ভাত সাজ ৰেডি কৰি লৈছোঁ বনাই থাকোঁতে আপোনালোকক দেখাইছিলোঁ এয়া ৰাতিপুৱা চিম্পুলকৈ খাইছোঁ ফুলকবি আলু ভাজি এয়া লাই শাক আৰু মাছৰ জোল আৰু এইখন হ'ল আজিৰ ৰাতিপুৱাৰ মোৰ থালিখন এতিয়া মই ভাত খাই লওঁ ভিডিঅ'টোৰ শেষত মই ঘৰত উঠা দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এয়া ৰ'জ মই মা আৰু মাৰ লগতো মই একপি উঠিছোঁ এয়া দেখিছে নাই মুখ টিপি টিপি তাই পূৰা হাঁহি আছে দাঁতকেইটা অকণ পোকে খাইছে যে আৰু দেউতা দাদা মই আৰু এইখন উঠিছোঁ এওঁৰ লগত পিছফালে কাপোৰ ৰ'দে থাকোঁতে আৰু আজিৰ এই ভিডিঅ'টো ইমানটা সামৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই